অসমৰ বাবে গৌৰৱ কঢ়িয়াই অনা লখিমপুৰৰ জীয়ৰী ৰূপামণি গড়ে 2026 চনৰ 21 মে'ত জয় কৰিলে পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট। নমস্কাৰ, মই ৰমেশ লাকৰা। তেওঁ ITBPৰ অল উমেন্স অভিযান দলৰ সদস্য হিচাপে তেওঁ ইতিহাস সৃষ্টি কৰে আৰু তেওঁ হৈছে অসমৰ প্ৰথম গৰাকী মহিলা যিয়ে এভাৰেষ্ট শৃংগ স্পৰ্শ কৰিলে আৰু আদিবাসী সমাজৰ হৈ ভাৰতবৰ্ষৰ প্ৰথম গৰাকী মহিলাই এভাৰেষ্ট শৃংগ স্পৰ্শ কৰি দেখুৱালে, যিয়ে অসমৰ বাবে এক গৌৰৱ কঢ়িয়াই আনিলে। তাই এক সাধাৰণ কৃষক পৰিয়ালৰ পৰা আহি কঠোৰ পৰিশ্ৰম আৰু সাহসেৰে আজিৰ দিনত তেওঁ লাখ লাখ যুৱক-যুৱতীৰ প্ৰেৰণা হৈ উঠিছে আৰু ৰূপমণি গড় অসম আৰু ভাৰতৰ শক্তি। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।